মৰমৰ ছাত্ৰসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ বহুপদ যিটো অধ্যায় আছে, বহুপদ অধ্যায়ৰ কেইটামান এমচিকিউ মাল্টিপল চইচ কুৱেশ্যনছ কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি চাওঁ দুটামান কুৱেশ্যন। তলৰ কোনটো বহুপদ? এটা আহিছে HSLC 2022 আহিছে। এটা বহুপদ আমি কেনেকৈ চাম? বহুপদত কি থাকিব? চলক থাকিব আৰু ধ্ৰুৱক থাকিব, আৰু অকল কেৱল চলক বহুপদত এটাও চলক নাথাকিবও পাৰে। এতিয়া আমাৰ আটাইকেইটাতে কি আছে? চলক আছে। এতিয়া চলকৰ আমাৰ বহুপদ হবলৈ চলকৰ যিটো ঘাত, সেই ঘাতটো কি হব লাগিব? পূৰ্ণ সংখ্যা হব লাগিব। পূৰ্ণ সংখ্যা মানে 0, 1, 2, 3, 4 এনেকুৱা হব লাগিব, মানে ঘাতটো 0 হব পাৰে। তাৰমানে চলকৰ ঘাত 0 হব পাৰে মানে কি? 4x⁴ মানে এইটো আচলতে 4a। তাৰমানে বহুপদ এটাত কি হব পাৰে? চলকৰ ঘাত 0 হোৱা মানে বহুপদটো এটা ধ্ৰুৱক পদ হব পাৰে। তাৰমানে 4টো এটা বহুপদ বুলি কোৱা হব পাৰে বাৰু। গতিকে চলকৰ আমাৰ এটা কথা মন কৰিব লাগিব, চলকৰ ঘাত কি হব লাগিব? পূৰ্ণ সংখ্যা হব লাগিব। গতিকে পূৰ্ণ সংখ্যা হব লাগিব বুলি কোৱাৰ লগে লগে সেইটো কি হব? যোগাত্মক হব লাগিব, ধনাত্মক হব লাগিব। এতিয়া ইয়াতে চলকৰ ঘাত ইয়াতেতো ধনাত্মক নহব। ইয়াতে কি আছে? তলত আছে, হৰ হিচাপত আছে গোটেই বহুপদ। এইটো এটা বহুপদ হয়, কিন্তু 1/, হলে সি এটা বহুপদ নহয়। এইটো এতিয়া বহুপদ হব x² + 2x + 9, কাৰণ ইয়াতে xৰ যিটো চলক, চলক যিটো x, তাৰ ঘাতটো কিমান? 2। ইয়াতে xৰ ঘাত 1, ইয়াতে xটো নাই মানে 1 আছে, মানে xৰ ঘাত 0। এটা আমি গতিকে ইয়াতে কি হৈ আছে? ঘাতবিলাক পূৰ্ণ সংখ্যা হৈছে। গতিকে এইটো এটা বহুপদ। এইটো কিয় বহুপদ নহয়? এইটো 1/, আছে, হৰ হিচাপত আছে। এইটো কি আছে? ৰুট যিবিলাক থাকে সেইবিলাক বহুপদ। এইটো বহুপদ নহয়। চলকৰ ঘাতটো কি আছে? √x। √x মানে √xৰ মিনিংটো কি? √x মানে x⁴ গতিকে এইটো কি নহয়? হাফটো পূৰ্ণ সংখ্যা নহয়, 2/1টো পূৰ্ণ সংখ্যা নহয়। গতিকে ইয়াতে হব b টো হব। এতিয়া আন এটা কুৱেশ্যন চাবা। এইটো আহিছে 2020 চনত। 5x² + 11x - 2ৰ শূন্য দুটাৰ পূৰণফল। গতিকে ইয়াতে আমি শূন্যৰ পূৰণফল, এতিয়া বহুপদৰ শূন্য বুলি কলে কি হয়? বহুপদৰ এটা বহুপদ ৰাশিৰ চলকৰ যি মানৰ বাবে গোটেই বহুপদটোৰ মান 0 হয়, চলকৰ সেই মানটোকে বহুপদৰ শূন্য বুলি কোৱা হয়। এতিয়া বহুপদৰ শূন্যৰ মানটো 0 হব পাৰে, 1 হব পাৰে, 2 হব পাৰে, 3 হব পাৰে, মাইনাছ হব পাৰে, যিকোনো হব পাৰে। বুজি পাইছা? এটা আমি উদাহৰণ চাওঁ। আমি বহুপদৰ শূন্যটো কি? যেনে x - 2, এই বহুপদটোৰ, এইটো বহুপদ কাৰণ xৰ যিটো চলক আছে, চলকৰ যিটো ঘাত 1, গতিকে এইটো বহুপদ। এই বহুপদটোৰ শূন্য কি হব? কাৰণ চলকৰ কি মানৰ কাৰণে এইটো 0 হব? আমি যদি চলকৰ মানটো ইয়াতে কি দিওঁ? 2 দিওঁ। চলকৰ মানটো 2 দিয়ে, 2 - 2 = 0। গতিকে এই বহুপদটোৰ যিটো x - 2, এই বহুপদটোৰ শূন্য কি হব? 2 হব। এই বহুপদটোৰ শূন্য কি হব? 2 হব। নিশ্চয় বুজি পাইছা? মই আকৌ কৈছো, এইটো বহুপদৰ শূন্য মানে চলক, এটা বহুপদৰ চলকৰ যিটো মানৰ বাবে, এই বহুপদটোৰ চলকৰ কোনটো মানৰ বাবে? চলকৰ 2ৰ বাবে বহুপদটোৰ মান কি হৈছে? 0 হৈছে। 2 - 2 0 হৈছে। গতিকে এই বহুপদটোৰ শূন্য হব 2। এতিয়া এটা বহুপদৰ শূন্য কেইটা হব সেইটো নিৰ্ভৰ কৰিব বহুপদটোৰ মানে কি ধৰণৰ বহুপদ। এইটো ৰৈখিক বহুপদ। মানে চলকৰ মাত্ৰা যদি, মানে চলকৰ ঘাত যদি 1 থাকে, মাত্ৰা বুলি কলে এটা বহুপদৰ মাত্ৰা বুলি কলে বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত।
গতিকে ইয়াতে চলকৰ সৰ্বোচ্চ ঘাত কি আছে 1 আছে গতিকে এইটো এক ঘাতৰ বহুপদ গতিকে তাৰ বহেই বহুপদটোৰ শূন্য হ'ব এটা যদি ডি ঘাতৰ বহুপদ হয় যাৰ মাত্ৰা যেনে এইটো এটা ডি ঘাতৰ বহুপদ গতিকে ডি ঘাতৰ বহুপদ হলে ইয়াৰ মানে ডি ঘাতৰ বহুপদ আমি এখানে কৈছো তাৰ চলকৰ যেটো ঘাত 2 মানে বহুপদটোৰ মাত্ৰা 2 গতিকে যিমান হয় চলকৰ বহুপদটোৰ মাত্ৰা সিমানটাই শূন্য হ'ব গতিকে ইয়াতে শূন্য কেইটা হ'ব দুটা হ'ব তাৰ মানে আমি বহুপদৰ শূন্য উলিওৱাৰ কাৰণে বেলেগ একো কৰিব নালাগে আমি কি কৰিব লাগিব সেই বহুপদটো ইজ ইকুৱেল টু 0 কৰিলে বহুপদটোৰ আমি শূন্যটো উলিয়াব পাৰিম এতিয়া একি নিশ্চয় বুজি পাইছা আমাৰ বেলেগ আমাৰ প্লেলিষ্টত আছে আমাৰ দশম শ্ৰেণীৰ যেটো প্লেলিষ্ট মেথছৰ প্লেলিষ্টত আমাৰ বহুপদৰ ওপৰত বহুপদ চেপ্টাৰৰ ওপৰত বিভিন্ন ধৰণৰ অনুশীলনী কোৱেশ্চন বিলাক কৰা হৈছে আৰু তাৰে বহুপদৰ ওপৰত আমি কনসেপ্ট দিবলৈ তাৰ বহুপদৰ ওপৰত ধাৰণা দিবলৈ আমি যত্ন কৰিছো তোমালোকে প্লেলিষ্টত গৈ এটো বিচাৰি পাবা এতিয়া কথাটো আমি কৈছো ইয়াতে বহুপদৰ শূন্যৰ কথাটো গতিকে ইয়াতে বহুপদৰ শূন্য কেইটা হ'ব দুটা হ'ব ইয়াৰ পূৰণফল বুলি কৈছে গতিকে বহুপদৰ শূন্যৰ পূৰণফল এইটো আমাৰ কি হয় ax x square plus bx plus c এই ধৰণৰ বহুপদ ইয়াতে a মানে কিমান a মানে হৈছে 3 b মানে 11 c মানে -2 হল এতিয়া এই শূন্য দুটাৰ পূৰণফল আমি এটা ফৰ্মুলা পাইছো শূন্য দুটাৰ পূৰণফল বুলি কলে কি হ'ব c by a হ'ব শূন্য দুটাৰ পূৰণফল এইটো এটা সূত্ৰ আমাৰ যদি এইটো ধৰণত হয় এতিয়া শূন্য দুটাৰ পূৰণফল হ'ব c by a গতিকে ইয়াতে c ৰ মানটো কি -2 আৰু a ৰ মানটো 3 গতিকে -2/3 হ'ব শূন্য দুটাৰ পূৰণফল নিশ্চয় বুজি পাইছা আৰু শূন্য দুটাৰ যদি যোগফল বুলি কওঁ b by a শূন্য দুটাৰ যোগফল b by a b by মানে 11/3 হ'ব আমাৰ যদি এইটো কোৱেশ্চনটো ফুটা নাই আমি এইটো কৈছো নিশ্চয় বুজি পাইছা বহুপদৰ শূন্য কি শূন্য কেইটা থাকিব ইয়াতে শূন্য দুটা থাকিব কাৰণ তাৰ ঘাতটো দ্বিঘাত বহুপদ আৰু ইয়াতে শূন্য দুটাৰ পূৰণফল মানে c by a হ'ব শূন্য দুটাৰ পূৰণফল c by a আৰু যোগফল -b by a b by a নহয় -b by a বাৰু এই শূন্য কেইটাৰ এইটো শূন্যৰ কেইটাৰ পূৰণফল একে ধৰণৰ কথা গতিকে শূন্যৰ ইয়াতে x square -15 গতিকে ইয়াতে a ৰ মান 1 b ৰ মান এটো x ৰ মান x ত নাই হ'ব গতিকে b টো 0 c টো -15 গতিকে শূন্য দুটাৰ পূৰণফল কি হ'ব c by a c মানে -15 by a মানে 1 গতিকে -15 হ'ব শূন্য দুটাৰ পূৰণফল গতিকে এইটো অপচন হ'ব নিশ্চয় বুজি পাইছা এইখিনিলৈকে এটা চাবা এইটো শূন্য কেইটাৰ পূৰণফল ইয়াতো আমি একে ধৰণৰ কথাটো এইটো আহিছে 2018 চনত আৰু পূৰণফলৰ শূন্য দুটাৰ পূৰণফল ক'ত আহিছে 2018 ত আহিছে 2019 ত আহিছে 2020 ত আহিছে মাত্ৰ কি বদলাই দিছে তাৰ মান কেটা বদলাই দিছে বহুপদটো বদলাই দিছে গতিকে এইটো a ৰ মান ইয়াতে কি হ'ব 4 b ৰ মান 8 আৰু c ৰ মান ধ্ৰুৱপদটো ইয়াতে নাই গতিকে এইটো কি হ'ব c by a শূন্য দুটাৰ পূৰণফল c মানে 0 by a মানে 4 গতিকে 0 শূন্য দুটাৰ পূৰণফল হ'ব 0 নিশ্চয় বুজি পাইছা গতিকে আমি বহুপদৰ ওপৰত এইকেইটা কোৱেশ্চন মাল্টিপল চইচ কোৱেশ্চনছ সলভ কৰিলো তোমালোকৰ যদি কিবা কোৱেশ্চন থাকে আমালৈ কমেন্ট কৰি জনাবা আৰু আমি বহুপদ চেপ্টাৰৰ কেইটামান কোৱেশ্চন মাল্টিপল চইচ কোৱেশ্চন দিম
আজিলৈ আমি ইমানতে সামৰিছো। ধন্যবাদ।